গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্মৈ শ্রী গুরুৱে নমঃ। আজি শিক্ষক দিবস। গুরু বন্দনাৰে মুখৰিত চৌদিশ। শিক্ষাগুৰুলৈ শ্ৰদ্ধা নিবেদনৰ এই বিশেষ দিনটোৰ আছে বিশেষ তাৎপৰ্য। 1962 চনৰ পৰা আৰম্ভ শিক্ষক দিৱস উদযাপনৰ পৰম্পৰা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত পালন কৰা হয় এই দিৱসটো। 1888 চনৰ 5 ছেপ্টেম্বৰত জন্মলাভ কৰা পণ্ডিত সুদক্ষ ৰাজনীতিবিদ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল 1952 পৰা 1962 চনলৈ ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি। 1962 চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ। I, Sarvepalli Radhakrishnan, do swear in the name of God that I will faithfully execute the office of President of India. ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰাৰ পূৰ্বে তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক আৰু ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত পূৰ্ব ধৰ্ম আৰু নৈতিকতাৰ স্পাল্ডিং আসনত অধিষ্ঠিত আছিল এইগৰাকী মহান মনীষী। ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পিছতেই তেওঁৰ একাংশ ছাত্ৰ অনুৰাগীয়ে তেওঁৰ উপজা দিনটো উদযাপনৰ অনুমতি বিচাৰে। এই অনুমতিৰ অনুৰোধ শুনি তেখেতে কৈছিল, মোৰ জন্মদিনটো উদযাপন কৰাৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে ই মোৰ বাবে এক সৌভাগ্য হ'ব। আৰু সেই দিনটোৰ পৰাই আৰম্ভ হৈছিল জ্ঞানৰ সৌৰভ বিলাই যোৱা শিক্ষাগুৰুসকলৰ প্ৰতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে উৎসৰ্গা কৰা শিক্ষক দিৱস উদযাপনৰ পৰম্পৰা। আজিৰ এই বিশেষ দিনটোত মহান মনীষী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক উপজা দিনত শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ জনাইছো অলেখ অযুত শ্ৰদ্ধা। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।